পূব বৰপেটা জ্যেষ্ঠ নাগৰিক সমন্বয় মঞ্চৰ উদ্যোগত আৰু বিভিন্ন দল সংগঠন তথা খিলঞ্জীয়া ৰাইজৰ সহযোগত পূব বৰপেটা বেদখলকৃত মাটি উদ্ধাৰ কৰিবলৈ চেঙা ৰাজহ চক্ৰ বিষয়ৰ জৰিয়তে জিলা আয়ুক্তলৈ স্মাৰক পত্ৰ প্ৰেৰণ কৰে। পূব বৰপেটা জ্যেষ্ঠ নাগৰিক সমন্বয় মঞ্চই চৰকাৰী ভূমি বেদখলমুক্ত অভিযান চলাইছে তাৰ বাবে পূৰ্ণ সমৰ্থন জনোৱাৰ লগতে মুখ্যমন্ত্ৰীক ধন্যবাদ জনায়। পূব বৰপেটা জ্যেষ্ঠ নাগৰিক সমন্বয় মঞ্চই জানিবলৈ দিয়েছে পূব বৰপেটাত বহুত পৰিমাণৰ মাটি বেদখল হৈ আছে, যাৰ ফলত সামাজিক অৰ্থনৈতিক ৰাজনৈতিক সাংস্কৃতিক আদি দিশত প্ৰভাৱ পৰাৰ লগতে খিলঞ্জীয়া জনসাধাৰণৰ ভৱিষ্যতৰ অস্তিত্বৰ প্ৰতি এক ভয়াৱহ পৰিৱেশৰ সৃষ্টি হৈছে। বৰপেটা জিলা অন্তৰ্গত আটাইকেইটি ৰাজহ চক্ৰ এলেকাত হেজাৰ হেজাৰ বিঘা চৰকাৰী ভূমি, চৰকাৰী ৰিজাৰ্ভ, প্ৰাকৃতিক জলাশয়, ব্ৰহ্মপুত্ৰ নদ, বেঁকী নদীকে আদি কৰি বিভিন্ন নৈ উপনদী সংযোগী প্ৰাকৃতিক জান-জুৰি চৰকাৰী বিল আদিত এছাম সন্দেহযুক্ত নাগৰিকে অবৈধভাৱে বেদখল কৰি জিলাখনৰ থলুৱা খিলঞ্জীয়া জনসাধাৰণৰ ভৱিষ্যতৰ অস্তিত্বৰ প্ৰতি সাংঘাতিক ভাবুকি সৃষ্টি কৰিছে। সেয়েহে বৰপেটা জিলাটো অতি সোনকালে সকলো প্ৰকাৰৰ চৰকাৰী ভূমিসমূহ বেদখলমুক্ত কৰাৰ বাবে স্মাৰক পত্ৰৰ জৰিয়তে চৰকাৰক আবেদন জনায়। বৰপেটা চেঙাৰ পৰা লাচিত বায়ানৰ ৰিপৰ্ট, নৰ্থ ইষ্ট ফ্ৰণ্টিয়াৰ নিউজ। প্ৰথম কথা হ'ল আমাৰ ১ নম্বৰ প্ৰশ্ন দক্ষিণ পূব বৰপেটা বহৰী বজাৰ এক ঐতিহাসিক তথা আৰ্থিক প্ৰাণকেন্দ্ৰ। যোৱা ৮০ দশকৰ পৰৱৰ্তী কালৰ পৰাই ইয়াৰ অবাধ আগ্ৰাসনৰ ফলত ইয়াত বিশেষত্ব আৰু গুৰুত্ব স্থান হৈ পৰিছে। ইয়াৰ আৰু ফলত অঞ্চলৰ খিলঞ্জীয়া ৰাইজ বিস্তাৰিত ক্ষতিৰ সন্মুখীন হৈ আহিছে। প্ৰশাসন ২০১৩ চনত ইয়াত হোৱা বেদখল উচ্ছেদ কৰিছিল, যদিও কিছু ন্যায়িক স্থানীয় দালালৰ সহায়ত এই বেদখলকাৰীসকল পুনৰ আহি থিতাপি লয়। যদিও স্থানীয় প্ৰশাসনৰ নীৰৱ হৈ থকাৰ ৰহস্য কি? দ্বিতীয়তে, মহাপুৰুষ শ্ৰী হৰিদেৱ স্থাপিত বহৰী সত্ৰ এই অঞ্চলৰ খিলঞ্জীয়া লোকসকল পবিত্ৰ অনুষ্ঠান কিন্তু যোৱা কেইটামান দশকতে এই পবিত্ৰ অনুষ্ঠানটিৰ চাৰিওফালে আবৃত ঐতিহাসিক তথা প্ৰাকৃতিক স্থানসমূহ সন্দেহজনক ন্যায় থিতাপি লোৱাত আমাৰ পবিত্ৰ অনুষ্ঠানটি গৰিমা লাঘৱ হৈ পৰিছে। সেয়েহে সত্ৰৰ সোঁতৰ অটুট ৰাখিবলৈ সত্ৰৰ সংলগ্ন স্থানসমূহ শীঘ্ৰেই বেদখলমুক্ত কৰিবলৈ প্ৰশাসনক দাবী জনাইছোঁ। তৃতীয়তে, এই অঞ্চলৰ স্থানীয় মৎস্যজীৱীসকলৰ জীৱন জীৱিকা সুচল কৰি ৰাখিবলৈ চেঙা ৰাজহ চক্ৰৰ অধীনত সকলো নৈ, বিল, জান-জুৰি বেদখলমুক্ত কৰি সেই স্থানৰ পৰা মিয়াসকলক বিতাড়ন শীঘ্ৰে ব্যৱস্থা গ্ৰহণ কৰিবলৈ জিলা উপায়ুক্তৰ জৰিয়তে মাননীয় মুখ্যমন্ত্ৰী মহোদয়ক অনুৰোধ জনালোঁ। চতুৰ্থতে, অতীজৰে পৰা ব্ৰহ্মপুত্ৰ চৰত চলাই থকা স্থানীয় কৃষকৰ পাম, মহৰ বাথান আৰু নদীৰ মৎস্যজীৱীসকলৰ কৰ্ম পুনৰ আৰম্ভ কৰিবলৈ নিৰাপত্তা প্ৰদানৰ ব্যৱস্থা গ্ৰহণ কৰিবলৈ প্ৰশাসনৰ ওচৰত দাবী উত্থাপন কৰিছোঁ। ৫ নম্বৰত, বেদখলমুক্ত ভূমি খিলঞ্জীয়া যুৱকক আবণ্টন দি কৃষি পামৰ জৰিয়তে কৃষিজাত সামগ্ৰীৰ ব্যৱসায় ভিত্তিক উৎপাদন আৰম্ভ কৰিবলৈ মাননীয় মুখ্যমন্ত্ৰী মহোদয়ক আহ্বান জনালোঁ।